2021 চনত যেনেকৈ শিৱসাগৰৰ মানুহে আমাক কোনো ৰাজনৈতিক দলৰ সমৰ্থন নোহোৱাকৈ বিজেপি আমাৰ বিৰোধিতা কৰিছিলে, কংগ্ৰেছে আমাৰ বিৰোধিতা কৰিছিলে, কিন্তু তাৰ পাছতো শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত আমি জিকিছিলোঁ। এইবাৰো যাতে অন্য যিকোনো ৰাজনৈতিক দলে বিৰোধিতা কৰাৰ পাছতো শিৱসাগৰৰ ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে, আমি যাতে জিকিব পাৰোঁ, তাৰ কাৰণে আমি ৰণকৌশল ৰচনা কৰিছোঁ। তাৰ কাৰণে ৰাইজৰ উৎসাহজনক সমৰ্থন আমি লাভ কৰিছোঁ। আৰু আজি দেখিছে যে নিজে আজি 3 শতাধিক ৰাইজে আহি আমাৰ ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ দলত যোগদান কৰিলে। বিশেষভাৱে আজি এনেকুৱা কিছুমান ডেকা যুৱক যুৱতীয়ে স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং পাছ কৰা কিছুমান এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ ডিগ্ৰীধাৰী কিছুমান ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ দলত যুৱক যুৱতীয়ে আমাৰ দলত যোগদান কৰিছে। এইটো আমাক সকলোকে উৎসাহিত কৰিছে। এতিয়া যুৱ প্ৰজন্মৰ মাজত ৰাইজৰ দলক জনপ্ৰিয়টো কৰিবই, আৰু যুৱ প্ৰজন্মকো ৰাইজৰ দলৰ যি আদৰ্শ, সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিছে বুলি আজি প্ৰমাণিত হৈছে। গতিকে মই সকলোকে আজি যোগদান কৰা সকলোকে আমাৰ দলত সঠিক ৰূপে কাম কাজ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ দলত সকলোকে যোগ্যতা অনুসৰি তেওঁলোকক পদবী দিয়া হ'ব, আৰু মুকলিমূৰীয়াকৈ যাতে দলৰ সৈতে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। আৰু আজিৰ যোগদানে অকল 2026 চনত শিৱসাগৰ বিধানসভা সমষ্টি নহয়, সমগ্ৰ অসমত ৰাইজৰ দলে এইবাৰ মিনিমাম 20খন আসন লাভ কৰিবৰ কাৰণে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযানতো সহায় কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।